নমস্কাৰ। এই মুহূৰ্তত অৰুণোদয় আঁচনি টকা প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি এছএইচজি গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আজি অসম চৰকাৰে লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত নতুনকৈ কেইখনমান আঁচনি টকা সোমাই দিছে। তো অসম চৰকাৰে আজি মহিলাসকলৰ বেংক একাউণ্টত কোন কেইখন আঁচনি টকা সোমাই দিছে, লগতে এছএইচজি গোটৰ মহিলাসকলৰ 10,000কৈ টকা কেতিয়া প্ৰদান কৰিব, এই বিষয়ত এখন গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিতংভাৱে আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, তেতিয়া আপোনালোকক আজি গুৰুত্বপূৰ্ণ প্ৰথম আপডেটৰ বিষয়ে বিস্তাৰিত জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে মহিলাসকলৰ বাবে কি কোৱা হৈছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, লগতে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তাৰপিছত লিখা আছে দ্য গভৰ্ণমেণ্ট অফ আছাম আণ্ডাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেজ ডিক্লেয়াৰ্ড দ্য 10th of every month as pension and Arunodaya Day. This scheme aims to provide financial assistance to over 43 lakh beneficiary. তাৰপিছত লিখা the scheme benefits 43,80,741 individual with a total monthly distribution of 384.62 crore. The funds are transferred directly into the beneficiary's account, ensuring timely and efficient distribution. তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে দ্য অৰুণোদয় স্কিম হেজ বিন এক্সটেণ্ডেড টু ইনক্লুডিং দ্য ইণ্ডামেৰি ইউনিভাৰ্চেল উইডো পেঞ্চন এণ্ড দীনদয়াল দিব্যাংগজন সাহায্য যোজনা। Additionally, the Shahid Kushal Kaur Old Age Pension, National Disable Pension, Widows Pension and Old Age Pension Scheme are also part of this Comprehensive Financial Assistance Program. তো ইয়াতে কোৱা অনুযায়ী এই কেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াৰ বেংক একাউণ্টত আজি অসম চৰকাৰে সোমাই দিব চৰকাৰী আঁচনিৰ টকা। তো কোন কেইখন আঁচনি টকা সোমাই দিব আপোনালোকক আঁচনিবোৰৰ নাম এটা এটাকৈ জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আঁচনি কেইখনৰ ভিতৰত ইয়াতে কোৱা হৈছে ইণ্ডামেৰি সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই আজি নিজৰ বেংক একাউণ্টত পাব অৰুণোদয় আঁচনিৰ 1250কৈ টকা, কিয়নো এই দুইখন আঁচনিত অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছে অসম চৰকাৰে। তাৰপিছত আৰু কোৱা হৈছে শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, নেশ্যনেল ডিজেবল পেঞ্চন আঁচনি, উইডো পেঞ্চন আঁচনি আৰু অল্ড এজ পেঞ্চন আঁচনি, ইয়াৰ লগতে অৰুণোদয় আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া আজি বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল এছএইচজি গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান সম্বন্ধে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এছএইচজি গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান সম্বন্ধে এনেকৈ এখন আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে মহিলাৰ অৰ্থনৈতিক সবলীকৰণ সুদৃঢ় কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ বৃহৎ পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। অহা 1 এপ্ৰিলত বিহালীত হ'ব শুভ উদ্বোধন। 25 লাখতকৈ অধিক মহিলা ক্ষুদ্ৰ উদ্যোগীলৈ বিত্তীয় সাহায্য। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অহা 1 এপ্ৰিল তাৰিখে এছএইচজি গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000কৈ টকা। তো আপোনালোকে যদি এছএইচজি গোটৰ মহিলা তেন্তে আপোনাৰ বেংক একাউণ্টতো অহা 1 এপ্ৰিল তাৰিখে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা সোমাই যাব। লগতে ইয়াতে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰা হৈছে। ইয়াতে কোৱা হৈছে 25 লাখ আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা লাভ কৰিব। অহা 1 এপ্ৰিল তাৰিখে বিহালীৰ পৰা 25 লাখ আত্মসহায়ক গোটৰ মহিলাক 10,000কৈ টকা প্ৰদান কৰিব। অসমত কিন্তু সৰ্বমুঠ 40 লাখ আত্মসহায়ক গোটৰ মহিলা আছে। 40 লাখৰ ভিতৰত কেৱল 25 লাখ মহিলাহে 10,000কৈ টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল চৰকাৰী কৰ্মচাৰীৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ বাবে বীমাৰ সুবিধা।
তো অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে লাইফ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তো চৰকাৰী কৰ্মচাৰীসকলে কেনেকৈ লাইফ ইঞ্চুৰেঞ্চ লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ইয়াতে লিখা আছে শূন্যত ব্যয় সামগ্ৰিক বীমাৰ সুবিধা, ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা, দুৰ্ঘটনাজনিত মৃত্যু বা পংগু হোৱাৰ ক্ষেত্ৰত সৰ্বাধিক 1 কোটি টকাৰ বীমা লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। তো ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা প্ৰদান কৰিব চৰকাৰী কৰ্মচাৰীসকলক অসম চৰকাৰে। তো তাৰপিছত 2 নম্বৰত কোৱা হৈছে বিমান দুৰ্ঘটনাজনিত বীমা, বিমান দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱাৰ ক্ষেত্ৰত সৰ্বাধিক 2 কোটি টকা পৰ্যন্ত চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব। তাৰপিছত কোৱা হৈছে স্থায়ী সম্পূৰ্ণ পংগুত্ব, স্থায়ীভাৱে সম্পূৰ্ণ পংগুত্ব হোৱাৰ ক্ষেত্ৰত সৰ্বাধিক 1 কোটি টকা প্ৰদান কৰিব। স্থায়ী আংশিক পংগুৰ ক্ষেত্ৰত সৰ্বাধিক 80 লাখ টকা পৰ্যন্ত বীমা প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে মেডি জীৱন বীমা, প্ৰাকৃতিক আৰু দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত সৰ্বাধিক 10 লাখ টকা পৰ্যন্ত লাভ কৰিব। স্বাস্থ্য বীমাৰ ক্ষেত্ৰত ব্যয়সাধ্য প্ৰিমিয়াম, কৰ্মচাৰীৰ লগতে তেওঁৰ পৰিয়ালৰ স্বাস্থ্য বীমা, সহজসাধ্য বছৰেকীয়া প্ৰিমিয়াম। তো বছৰেকীয়া প্ৰিমিয়ামৰ জৰিয়তে এইখন আঁচনিত চৰকাৰী কৰ্মচাৰীসকলে অন্তৰ্ভুক্ত হ'ব পাৰিব। তাৰপিছত কোৱা হৈছে একাউণ্ট ৰূপান্তৰ সৰল প্ৰক্ৰিয়া, আবেদনৰ দ্বাৰা চলিত ছেভিং একাউণ্টৰ চেলাৰী পেকেজ একাউণ্টলৈ ৰূপান্তৰ, চেলাৰী একাউণ্টৰ বাবে যিকোনো এটা তালিকাভুক্ত বাণিজ্যিক বেংক বাছনি কৰাৰ সুবিধা থাকিব চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। তাৰপিছত লিখা আছে অন্যান্য দিশ, অন্যান্য দিশৰ ভিতৰত কোৱা হৈছে নিয়মীয়াকৈ দৰমহা প্ৰাপ্তি, চৰকাৰী কৰ্মচাৰীসকলে পাব লাগিব নিয়মীয়াকৈ দৰমহা, চেলাৰী একাউণ্টত একেৰাহে 3 মাহ নিয়মীয়াকৈ দৰমহা জমা হ'ব লাগিব। অনিয়ম হ'লে এই সুবিধা লাভৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে বঞ্চিত হ'ব। সৰলীকৃত দাবীৰ প্ৰক্ৰিয়া, প্ৰয়োজনীয় নথিপত্ৰ প্ৰদানেৰে বেংকক দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিলেই বীমাৰ সুবিধাৰ ক্ষেত্ৰত নিশ্চিত সহযোগ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। তো আপোনালোকে শুনিব পাৰিলে এনেকুৱাকৈ চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা জীৱন বীমা আঁচনিৰ সুবিধা। তো যিসকল চৰকাৰী কৰ্মচাৰীয়ে এনেকুৱাকৈ জীৱন বীমা বা লাইফ ইঞ্চুৰেঞ্চৰ সুবিধা পাব বিচাৰে সেইসকল চৰকাৰী কৰ্মচাৰীয়ে ভিডিঅ'টো চাই আছে যদি নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে যিসকল মানুহে ভিডিঅ'টো চাই আছে সেইসকল মানুহে নেক্সটত কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে আৰু চৰকাৰী কোনখন আঁচনিৰ বিষয়ে জানিব বিচাৰে সেয়াও এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ইয়াৰ উপৰি আপোনালোকক আকৌ ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি মোৰ চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো ধন্যবাদ।